অৱশেষত ৰক্ষা নপৰিল অহাব বজাৰৰ জামে মছজিদ। ইয়া আপোনালোকক দেখুৱাই আছোঁ। খন্তেক সময় পূৰ্বে মাগৰিব নামাজৰ আজানৰ সময়ত ঠিক মাগৰিব নামাজৰ আজানৰ সময়ত ইতিমধ্যেই খহনীয়াৰ বুকুত জাহ গ'ল সম্পূৰ্ণ মছজিদ। এটা ছাইড একেবাৰে খহনীয়াৰ বুকুত বিলীন হৈ গ'ল অহাব বজাৰ জামে মছজিদ। এনেকৈ পৰিছে আপোনালোকে চাওক, একেবাৰে মাজভাগৰ পৰা ভাঙিছে। ছাদ ঢালাই আছিল ইয়া অহাব বজাৰৰ জামে মছজিদ। অৱশেষত ৰক্ষা নপৰিল। ইয়াতকৈ দুখ লগা কি আৰু হ'ব পাৰে। ইয়াক খন্তেক সময় পূৰ্বে দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এতিয়াও পৰি আছে অহাব বজাৰ জামে মছজিদ। আপোনালোকক দেখুৱাই আছোঁ এতিয়া মাগৰিব নামাজ ইয়াতে আদায় কৰিলে। ইয়া চাওক অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। মই ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে সম্পূৰ্ণ কেনেকৈ পৰিছে ওৱান কেমেৰাত আপোনালোকে চাব পাৰিব। আচলতে এতিয়াও নামাজ পঢ়ি আছে, ইয়াতে দেখুৱাই আছোঁ নামাজ পঢ়ি আছে। ওৱান কেমেৰাৰ দৃশ্য মই ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে দেখিবও পাৰিব কেনেকৈ। আপোনালোকে অলপ চাই দিয়কচোন দাদা। ইয়া চাওক ওৱান কেমেৰাৰ দৃশ্য দেখুৱাই আছোঁ অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। ইয়াতকৈ দুখ লগা খবৰ আৰু কি হ'ব পাৰে। আপোনালোকে দেখি থাকিছিল, প্ৰতিটো মুহূৰ্তত আপোনালোকে আপডেট পাই আছিল যে অৱশেষত ৰক্ষা নপৰিল। খহনীয়াৰ বুকুত প্ৰবল হতে খহনীয়াৰ কোবাল হতে উটুৱাই লৈ গ'ল অহাব বজাৰ জামে মছজিদ। মাগৰিব নামাজৰ সময়ত এই অহাব বজাৰ জামে মছজিদ উটুৱাই লৈ গ'ল। ইয়াৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ। অহাব বজাৰ জামে মছজিদ সম্পূৰ্ণ বিলীন হৈ গ'ল লুইতৰ বুকুত। ইয়াতকৈ আৰু দুখ লগা খবৰ আৰু কি হ'ব পাৰে। সম্পূৰ্ণ বিল্ডিং এটা আছিল, মাজভাগৰ পৰা একেবাৰে প্ৰচণ্ড শব্দ হৈ ভাঙিলে বা খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। এয়া মছজিদৰ দৃশ্য। আপোনালোকে ভিতৰত কিয় প্ৰৱেশ কৰিছে? এতিয়াওতো ৰিক্স আছে, বহুত ৰিক্স আছে, আপোনালোকে প্ৰৱেশ নকৰিব। ওৱান কেমেৰাত দেখুৱাই আছোঁ অহাব বজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। আৰু আজিৰ বিশেষকৈ ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাম যে আচলতে এতিয়া মাগৰিব নামাজ ইয়াতে আদায় কৰিলে। আপোনালোকে চাওক এতিয়া ইয়াতে মাগৰিব নামাজ এতিয়াও এজনে নামাজ পঢ়ি আছে। অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। ইয়া চাওক ঘৰৰ ভিতৰত কোনেও প্ৰৱেশ নকৰিব, আপোনালোকে বুজি পায়। অৱশেষত ৰক্ষা নপৰিল অহাব বজাৰ জামে মছজিদ। ইয়াৰ দৃশ্য আপোনালোকক দেখুৱালোঁ, পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ। অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। তো ইয়া চাওক খন্তেক সময় পূৰ্বে মই আপোনালোকক দৃশ্য দেখুৱাইছিলোঁ। ইয়াৰ পৰাই দৃশ্যখিনি দেখুৱাইছিলোঁ যে খন্তেক সময় পূৰ্বে যে যি ভয়াৱহ পৰিস্থিতি হৈছিল। খন্তেক সময় পূৰ্বে আপডেট দিছিলোঁ, লাইভ আহিছিলোঁ আৰু চাওঁতে চাওঁতে চকুৰ পলকতে সন্মুখতে এটা শব্দ হ'ল আৰু একেবাৰে মছজিদটো খহনীয়াৰ বুকুত এটা অংশ অলৰেডি জাহ গ'ল। ইয়া আপোনালোকক দেখুৱাই আছোঁ। আসৰ নামাজো ইয়াতে পঢ়িছিল। আসৰ নামাজ পঢ়িছিল নে বাৰান্দাত? তো ইয়াতে নামাজ পঢ়ি ইতিমধ্যে আপোনালোকে চাওক নামাজ পঢ়ি ওলাই আহিছে। অহাব বজাৰ জামে মছজিদ আজি গোটেই অসমত ভাইৰেল হৈছিল বা গোটেই অসমৰ ৰাইজে প্ৰায় ক'ব লাগিব দেখিছিল যে সামাজিক মাধ্যম হওক বা মিডিয়াতে হওক আপোনালোকে দেখিছিল যে অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। শ্বৰীফ উজ জামান ছাৰ লাইভ আহিছে, তেখেতে আৱেগিক হৈ গৈছে, মোক ফোন কৰিছিল তেখেতে। অৱশেষত ছাৰ ৰক্ষা নপৰিল অহাব বজাৰ জামে মছজিদ। সম্পূৰ্ণ ভিজুৱেলখিনি যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ, ডাঙৰ ডাঙৰ খুঁটা আছিল, কেনেকৈ পৰিছে। আপোনালোকে ছাইডত নাথাকিব, ভাঙি এই মিহি আহিব পাৰে। ইয়া পাছফালৰ দৃশ্য মই ভিডিঅ' দেখুৱাই আছোঁ, আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাই আছোঁ। অৱশেষত ৰক্ষা নপৰিল অহাব বজাৰ জামে মছজিদ। ইয়া চাওক আল্লাহৰ ঘৰ অহাব বজাৰ জামে মছজিদ। উপায় নাই, নামাজ পঢ়িলে মাগৰিব নামাজ ইয়াতে হয়, ইয়াতে পঢ়িলে বাৰান্দাত পঢ়িলে, বাৰান্দাত মানে ঈদগাহ ফিল্ডত। সেয়া দেখুৱাই আছোঁ। ইয়াৰ দৃশ্যখিনি আপোনালোকে নিশ্চয় দেখিব পাৰিছে। অহাব বজাৰ জামে মছজিদ অৱশেষত ৰক্ষা নপৰিল। অহাব বজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ গ'ল। ইয়াৰ দৃশ্য দেখুৱাই আছোঁ। আল্লাহ তুমি বাচাও। মই ভিডিঅ' আপলোড কৰিছোঁ, কেনেকৈ ওৱান কেমেৰাৰ দৃশ্য আপোনালোকে চাব পাৰিব। মই লাইভটো শেষ কৰাৰ পিছত ওৱান কেমেৰাত আপোনালোকে দেখিব পাৰিব কেনেকৈ খহনীয়াৰ বুকুত জাহ গ'ল। সম্পূৰ্ণ ভিডিঅ' আপোনালোকে দেখিব পাৰিব। অহাব বজাৰ জামে মছজিদৰ দৃশ্য দেখিব পাৰিব। এয়া দেখুৱাই দিলোঁ পোনপটীয়া সম্প্ৰচাৰ। এয়া দেখুৱাই দিলোঁ। অৱশেষত ৰক্ষা নহ'ল অহাব বজাৰ জামে মছজিদ সম্পূৰ্ণ খহনীয়াৰ বুকুত জাহ গ'ল। তো ঠিক আছে প্ৰিয় বন্ধু বান্ধৱীসকল, আৱেগিক হৈ পৰিলোঁ, ভাষাহীন হৈ পৰিছোঁ। ইন্না লিল্লাহ, উপায় নাই আৰু। অহাব বজাৰ জামে মছজিদ খহনীয়াৰ বুকুত জাহ গ'ল, উপায় নাই। ঠিক আছে, লাইভৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।